ক্ষেত্ৰটিৰ পৰা এফালে মূল্যবৃদ্ধি এতিয়া জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতা তাৰ মাজতেই আকৌ ভোটৰ ওপৰত দানহ পৰা দি এইবাৰ মূল্যবৃদ্ধি হৈছে বাছৰ টিকটৰ জনতাৰ মূৰত যেন আন এক ৰাম টাঙন আন এক মাধমাৰ মূল্যবৃদ্ধি যেটো সময়ত জনতা কুঙা কৰিছে সাধাৰণ পৰিয়ালে এতিয়া এসাজ খাই আন এসাজ খাবলৈ চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যেটো সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি এতিয়া চকু কপালত তুলিছে সৰ্বসাধাৰণ জনতাৰ মূৰত তাৰ মাজতে যেন আন এক পছন্দ ৰাম টাঙন কিয়নো এবাৰ বাছৰ দাম বৃদ্ধি কৰা হৈছে আপুনি যদি বাছত যাত্ৰা কৰে তেতিয়াহ'লে খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ এতিয়াৰ পৰা বাছ যাত্ৰা হয়তো সাধাৰণ লোকৰ বাবে সহজ নহব কাৰণ বাছত এতিয়া দাম বৃদ্ধি কৰা হৈছে টিকটৰ আৰু টিকটৰ মূল্য হয়তো এতিয়া আকাশলংঘী হ'ব যিসকলৰ গাড়ী নাই যিসকলে গাড়ী চলাব পৰা সক্ষমতা নাই যিসকল ধনী শ্ৰেণীৰ ভিতৰত নপৰে সেই সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ মূৰত এটাৰ পাছত আন এটা পছন্দ ৰাম টাঙন যেটো সময়ত উপাৰ্জন বৃদ্ধি হোৱা নাই সেই সময়ত কিন্তু খৰচ অত্যাধিক হ'বলৈ গৈ আছে আৰু এতিয়া এই খবৰে আন এক চিন্তাত পেলাইছে সৰ্বসাধাৰণ জনতা সেই খবৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো জনাইছো গুৰুত্বপূৰ্ণ খবৰ জনতাৰ মূৰত আন এক মাধমাৰ মূল্যবৃদ্ধিৰ মাজতেই ৰাজ্যত এইবাৰ বাছ ভাড়া বৃদ্ধি হৈছে 1 জুলাইৰ পৰা 70% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে বাছ ভাড়া বৰ্ধিত বাছ ভাড়া অনুসৰি নিম্নতম ভাড়া হ'ব 20 টকা বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিততেই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ যে 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব আজি 14 জুন মাজত মাত্ৰ প্ৰায় 15টা দিন 1 জুলাইৰ পৰা ৰাজ্যত বাছ ভাড়া বৃদ্ধি হ'ব 70% পৰ্যন্ত বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৰ্ধিত বাছ ভাড়া অনুসৰি নিম্নতম বাছ ভাড়া হ'ব 20 টকা বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সংস্থাই ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰণ এতিয়া পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে পেট্ৰলৰ দাম কোনো প্ৰান্তত 110 টকা অতিক্ৰম কৰিছে অসমত তেনে প্ৰেক্ষাপটত এতিয়া বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মটৰ পৰিবহণ সংস্থাই আৰু 1 জুলাইৰ পৰা ৰাজ্যৰ 70% বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যাত্ৰীসকল উঠা নমাৰ ক্ষেত্ৰত ন্যূনতম ভাড়া হ'ব 20 টকা অৰ্থাৎ গাড়ীত উঠিলে আপুনি দিব লাগিব 20 টকা ইন্ধনৰ লগতে বাছৰ সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমৰ সকলো জিলাৰ বাছ সন্থাৰ এই সিদ্ধান্ত এতিয়া চিন্তাত পেলাইছে সৰ্বসাধাৰণ জনতা মুঠতে জনতাৰ মূৰত আন এক প্ৰচণ্ড ৰাম টাঙন